নমস্কাৰ প্ৰিয় বন্ধু বান্ধৱী সকল আমাৰ ৰাখিপল চেনেলটোলৈ আপোনালোকক স্বাগতম জনাইছো। যদি ভিডিঅ'টো ভাল লাগে লাইক এটা কৰি আমাৰ মনোবল বঢ়াব আৰু আপোনালোকৰ বন্ধুবৰ্গৰ লগত ভিডিঅ'টো শ্বেয়াৰ কৰি তেওঁলোককো উপকৃত কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো ক্লিক কৰি অল কৰি ৰাখিব। আমাৰ নতুন নতুন ভিডিঅ' নটিফিকেশ্যন পোনপ্ৰথমতে পাব আৰু কমেণ্টত হৰ হৰ মহাদেৱ বুলি লিখি দিব। প্ৰথমতে আহিছো আমি মেঘ ৰাখি। আপোনাৰ ওচৰৰ লোকসকলৰ সৈতে আপোনাৰ সুখী সময় থাকিব। তাৰ মানে আজিৰ দিনটোত আপোনাৰ ওচৰৰ মানুহৰ লগত আপোনাৰ সুখী সময় থাকিব বুলি কৈছে, মানে ভাল সময় থাকিব বুলি কৈছে। আপুনি একেলগে থাকি ভালদৰে মানে হাঁহি ফূৰ্তি কৰি কটাব পাৰিব বুলি কৈছে। ঠিক আছে, যদি আপোনাৰ কোনো পাৰ্টি বা ফাংচনলৈ যোৱা কাৰ্যসূচী আছে নিজকে অপ্ৰয়োজনীয় বিতৰ্কৰ পৰা আঁতৰাই ৰাখিব। আজিৰ দিনটোত যদি আপুনি পাৰ্টি বা ফাংচন যদি চাবলৈ যায় গ'লে আপুনি মানে নিজকে অপ্ৰয়োজনীয় মানে কিছুমান মানুহৰ পৰা আপুনি আঁতৰি চলিব দিছে। যদি আঁতৰি নচলে তেনেহ'লে আপোনাৰ কাজিয়া পেচালৰ সৃষ্টি হ'ব পাৰে বুলি কৈছে। ঠিক আছে, আবেলি কিবা কাৰণত আত্মবিশ্বাস কঁপি উঠিব পাৰে। আজিৰ দিনটোত আপোনাৰ মানে আবেলি সময়ত আপুনি এটা আবেলি কিবা এটা কাম কৰি আছে, সেই কামটো কৰি থকাৰ পিছত মানে আপোনাৰ নিজকে মানে মই এই কামটো কৰিলো, মোৰ এই কামটো ভাল নে বেয়া কৰিলো মই, তেনেকুৱাত মানে আপোনাৰ ভয় সৃষ্টি হ'ব। সৃষ্টি হোৱাৰ লগে লগে আপোনাৰ আত্মবিশ্বাস কঁপি উঠিব পাৰে বুলি কৈছে। সেইকাৰণে আপুনি কামটো কৰিলে সাৱধানে কৰিব। ঠিক আছে, এইবাৰ আহিছো আমি বৃষভ ৰাশি আৰু এই যাত্ৰাত এক আনন্দদায়ক অনুভৱ হ'ব। মানে আপুনি আজিৰ দিনটোত যদি ভ্ৰমণ কৰে আপোনাৰ আনন্দময় হ'ব বুলি কৈছে, মানে বহুত ভাল হ'ব বুলি কৈছে। বহুত ফূৰ্তিত মানে আপুনি আনন্দত মানে হাঁহি ফূৰ্তি কৰি যাব পাৰিব বুলি কৈছে। ঠিক আছে, আপুনি দান আৰু পুণ্য আদি কামতো ব্যস্ত থাকিব। আজিৰ দিনটোত মানে আপুনি দান পুণ্য কাৰোবাক দিব পাৰিব বুলি কৈছে। আজিৰ দিনটোত দিলে আপোনাৰ ভাল বুলি কৈছে। ঠিক আছে, আপুনি ব্যস্ত থাকিব বুলি কৈছে। সামগ্ৰিকভাৱে দিনটো এক আৰামদায়ক দিন হ'ব। আজিৰ দিনটোত আপুনি দিনটো আৰামত থাকিব পাৰিব বুলি কৈছে। আপোনাৰ দিনটো আজি আৰামদায়ক হ'ব বুলি কৈছে। আপুনি কিবা এটা কাম কৰি থকাৰ পিছতো আপোনাৰ আৰামত থাকিব পাৰিব বুলি কৈছে। ঠিক আছে, বজাৰ কৰোঁতে মনত ৰাখিব যে আপোনাৰ সৈতে প্ৰবঞ্চনা হ'ব পাৰে। আজিৰ দিনটোত আপুনি যদি ক'ৰবাত বজাৰ কৰিব যায়, দোকানত যদি বজাৰ কৰিব যায়, তেতিয়া মানে আপোনাৰ আজি প্ৰবঞ্চনা হ'ব পাৰে বুলি কৈছে। আপুনি আজি বজাৰ কৰিলে সাৱধানে কৰিব। ঠিক আছে, নহ'লে আপোনাৰ বেলেগ মানুহৰ লগত মানে প্ৰবঞ্চনা হ'ব পাৰে আজিৰ দিনটোত। ঠিক আছে, শিশুটোৰ সৈতে সম্পৰ্কিত যিকোনো কামত বাধা থাকিব। আজিৰ দিনটোত আপোনাৰ নিজৰ শিশুৰ কথা কৈছোঁ, আপোনাৰ মানে ঘৰৰ কণমানি শিশুৰ কথা কৈছোঁ। শিশু আপোনাৰ নিজৰ শিশু হ'ব পাৰে, বেলেগৰ শিশু হ'ব পাৰে। সেই শিশুৰ লগত আজি আপোনাৰ কামত বাধা আহিব পাৰে বুলি কৈছে। সেইবাবে আজিৰ দিনটোত আপোনাৰ নিজৰ শিশুক আপুনি চকু দি ৰাখিব, আপোনাৰ নিজৰ ওচৰত মানে ৰাখিব দিছে। ঠিক আছে, এইবাৰ আহিছো আমি মিথুন ৰাশি আৰু আপুনি আপোনাৰ জীৱনশৈলী অধিক উন্নত কৰিবলৈ চেষ্টা কৰিব। আজিৰ দিনটোত আপুনি আপোনাৰ নিজৰ জীৱনৰ কথা কৈছোঁ, আপুনি আজিৰ দিনটোত আপোনাৰ নিজৰ জীৱন মানে ভাল কৰিবলৈ উন্নত কৰিবলৈ আপুনি চেষ্টা কৰিব। ঠিক আছে, মহিলাসকলে ঘৰুৱা কামবোৰ সহজে সম্পূৰ্ণ কৰিব পাৰিব। আজিৰ দিনটোত মানে মহিলাসকলে যদি ঘৰৰ কাম যদি কৰে সেই কামত মানে সহজে যি কামেই কৰে সহজে কামটো মানে সম্পূৰ্ণ কৰিব পাৰিব, সহজতে কামটো কৰি দেখাব পাৰিব বুলি কৈছে। ঠিক আছে, লগতে তেওঁলোকৰ ব্যক্তিগত কামবোৰৰ প্ৰতি মনোনিৱেশ কৰিব পাৰিব। লগতে মানে মহিলাসকলে যি কামেই জানে সেই কামত মানে আজি কৰি মনোনিৱেশ পাব বুলি কৈছে, মানে যি কামে কৰে ভাল ফল পাব বুলি কৈছে। ঠিক আছে, ঘৰৰ জ্যেষ্ঠ সদস্যসকলক পৰামৰ্শ আৰু নিৰ্দেশনাৰ প্ৰতি মনোযোগ দিব। আজিৰ দিনটোত মানে আপোনাৰ ঘৰৰ বয়োজ্যেষ্ঠ মানে আপোনাৰ ঘৰৰ জ্যেষ্ঠ ব্যক্তি মানে আপুনি আজি মনোযোগ দিব দিছে, নহ'লে স্বাস্থ্য দেহা মানে আজি বেয়া হ'ব পাৰে বুলি কৈছে। সেইবাবে আপুনি জ্যেষ্ঠ ব্যক্তিক আজি সাৱধানে ৰাখিব। ঠিক আছে, এই সময়ত শহুৱেকৰ পক্ষত কিছু সমস্যা হ'ব পাৰে। আজিৰ দিনটোত মানে আপোনাৰ শহুৱেকৰ পক্ষৰ লগতো সমস্যাৰ সৃষ্টি হ'ব পাৰে বুলি কৈছে। সেইবাবে আজিৰ দিনটোত আপুনি আপোনাৰ শহুৱেকৰ ঘৰৰ লগত খবৰ খাতি ৰাখিব, ফোনতে হওক বা সেই অনলাইনতে হওক আপুনি যোগাযোগ কৰিব দিছে। ঠিক আছে, পৰিস্থিতিবোৰ নিয়ন্ত্ৰণত ৰাখিব, মানে আপুনি আজিৰ দিনটোত আপোনাৰ পৰিস্থিতিবোৰ নিয়ন্ত্ৰণত ৰাখিব কৈছে। ঠিক আছে, এইবাৰ আহিছো আমি কৰ্কট ৰাশি। যদি এটা আকাংক্ষিত কাম সময়মতে সম্পূৰ্ণ হয় তেন্তে মন সুখী হ'ব। মানে আজিৰ দিনটোত যদি আপুনি কিবা এটা যদি আকাংক্ষিত কাম কৰি আছে সেই কামটো যদি আজিৰ দিনটোত আপোনাৰ সময়মতে হয়, সময়মতে হোৱাৰ লগে লগে আপোনাৰ মন আজি সুখী হ'ব বুলি কৈছে। আপোনাৰ মনটো আজি বহুত ভাল লাগিব বুলি কৈছে। ঠিক আছে, আপুনি ধৰ্মীয় কাৰ্যকলাপতো অংশগ্ৰহণ কৰিব। আজিৰ দিনটোত আপুনি আপোনাৰ ধৰ্মীয় কাৰ্যকলাপ মানে আপোনাৰ নামঘৰতে হওক বা আপুনি ধৰ্মীয় অনুষ্ঠানত যদি যায় তাত কাৰ্যকলাপত আপুনি অংশগ্ৰহণ কৰি আজি সুখী হ'ব পাৰিব বুলি কৈছে। ঠিক আছে,
অৰ্থনৈতিক পৰিস্থিতি উন্নত হ'ব। আজিৰ দিনটোত আপোনাৰ অৰ্থনৈতিক পৰিস্থিতি উন্নত হ'ব বুলি কৈছে, মানে বহুত গুণে ভাল হ'ব বুলি কৈছে। ঠিক আছে, কেতিয়াবা এনেকুৱা লাগিব যে সকলোবোৰ স্বত্তেও এটা শূন্যতা আছে। আপোনাৰ আজিৰ দিনটো এনেকুৱা লাগিব যে আপুনি কিবা কিবি কাম কৰাৰ পিছতো আপোনাৰ এনেকুৱা লাগিব যে মই এই কামটো কৰাৰ পিছতো মানে এনেকুৱা লাগিব আপোনাৰ মই এই কামটো কৰি ভাল কৰিলো নে বেয়া কৰিলো। আপোনাৰ মানে মনত মানে চিন্তা আহিব বুলি কৈছে, শূন্যতা আছে বুলি কৈছে। ঠিক আছে, অবৈধ কাৰ্যকলাপৰ পৰা আঁতৰি থাকিব। আজিৰ দিনটোত মানে আপুনি অবৈধ কাৰ্যকলাপৰ পৰা আঁতৰি চলিব দিছে। ঠিক আছে, পাৰিলে আজি আপুনি অবৈধ কাৰ্যকলাপৰ পৰা আঁতৰি থাকিব। ঠিক আছে, এইবাৰ আহিছো আমি সিংহ ৰাশি। এইবাৰ অনুকূল, সেই কাৰ্যকলাপত আপুনি মানে অভিজ্ঞ ব্যক্তিৰ পৰামৰ্শ লোৱাৰ পিছত আপোনাৰ অনুকূল বুলি কৈছে, মানে আপোনাৰ ভাল বুলি কৈছে। ঠিক আছে, আপুনি নিশ্চিতভাৱে সৰ্বশ্ৰেষ্ঠ ফলাফল পাব। আজিৰ দিনটোত আপুনি কিবা এটা যদি কৰি আছে সেই কামটোত মানে আপুনি ফলাফল পাব বুলি কৈছে, মানে আজি আপোনাৰ ভাল ফল দেখা পাব বুলি কৈছে। ঠিক আছে, ঘৰত আৰু ব্যৱসায় দুয়োটাই বহুত চিন্তাশীল সিদ্ধান্ত ল'ব। আপুনি যদি আজি ঘৰত যদি কিবা এটা যদি কৰি আছে সেই ব্যৱসায়ত গৈ পেলাই আপুনি সেই ব্যৱসায়ত আপুনি ঘৰত কৰা কামটো আপোনাৰ চিন্তাই মানে আপোনাক খুলি খুলি খাব বুলি কৈছে। আপোনাৰ চিন্তা হ'ব মই কি কৰিলো এইটো, তেনেকুৱা মানে আপোনাৰ চিন্তা হ'ব বুলি কৈছে। ঠিক আছে, এজন নিকট আত্মীয় বৈবাহিক জীৱনত চলি থকা সমস্যাবোৰৰ বিষয়ে চিন্তা থাকিব। আজিৰ দিনটোত মানে আপোনাৰ লগৰ বন্ধু যদি বৈবাহিক জীৱনত যদি কিবা যদি কাজিয়া পেচাল চলি আছে, বিবাহিত জীৱনত চলি থকা অৱস্থাত মানে আপোনাক সেই চিন্তাই, আপোনাৰ বন্ধুৰ চিন্তাই মানে বিবাহিত জীৱনত কাজিয়া পেচাল চলি থকা চিন্তাই আপোনাকো সমস্যাৰ সৃষ্টি কৰিব পাৰে বুলি কৈছে। সেইবাবে আজিৰ দিনটোত পাৰিলে আপুনি সাৱধানে চলিব দিছে আজিৰ দিনটোত। ঠিক আছে, এইবাৰ আহিছো আমি কন্যা ৰাশি। আজি সামাজিক আৰু পাৰিবাৰিক কাৰ্যকলাপত ব্যস্ততা থাকিব। আজিৰ দিনটোত মানে আপুনি সামাজিক আৰু পাৰিবাৰিক কাৰ্যকলাপত ব্যস্ততা থাকিব বুলি কৈছে, মানে আপুনি তাত মানে আজি কাম কৰি থাকিব, আপুনি মানে আজি সময় নাপাব, গোটেই দিনটো ব্যস্ত থাকিব বুলি কৈছে। ঠিক আছে, সকলো কাম মনৰ ইচ্ছা অনুসৰি হ'ব। আজিৰ দিনটোত আপুনি যি কামেই কৰে আপোনাৰ নিজৰ ইচ্ছা মতে হ'ব বুলি কৈছে, আপোনাৰ নিজৰ সিদ্ধান্ত মতে কামটো হ'ব বুলি কৈছে। ঠিক আছে, আজি কঠোৰ পৰিশ্ৰমে অদূৰ ভৱিষ্যতে লাভজনক দুৱাৰ মুকলি কৰিব। আজিৰ দিনটোত আপুনি যদি কঠোৰ পৰিশ্ৰম কৰে, জোখতকৈ যদি আপুনি বেছি পৰিশ্ৰম কৰে কিবা কামত, সেই কামত মানে আপুনি আজি লাভজনক দুৱাৰ মুকলি কৰিব, মানে সেই কামে আপোনাক আজি উন্নতি কৰিব বুলি কৈছে, টকা পইচা হ'ব বুলি কৈছে। ঠিক আছে, যিকোনো সাফল্য প্ৰাপ্ত কৰিবলৈ আপোনাৰ প্ৰকৃতিত নমনীয়তা অনা প্ৰয়োজন। আজিৰ দিনটোত আপুনি যিকোনো মানে সাফল্য প্ৰাপ্ত কৰিবলৈ আপোনাৰ নিজৰ প্ৰকৃতিত নমনীয়তা আনিব দিছে, নমনীয়তা অনা প্ৰয়োজন বুলি কৈছে। ঠিক আছে, নিজৰ ওপৰত অত্যধিক দায়িত্ব বোজা নিদিব। আজিৰ দিনটোত মানে আপুনি আপোনাৰ নিজৰ ওপৰত অত্যধিক মানে বোজা নিদিব। বোজা দিলে মানে আপোনাৰ শৰীৰ মানে আজি দুৰ্বল অনুভৱ হ'ব পাৰে। সেইবাবে আজিৰ দিনটোত আপুনি কিবা এটা কৰিলে আপুনি মানে ৰেষ্ট লৈ লৈ ৰখি ৰখি কামটো কৰিব। ঠিক আছে, পুনৰ লগ হোৱা আশাৰে এই মুহূৰ্তত আপোনালোকৰ পৰা বিদায় লৈছো। আশা কৰো মহাদেৱে সকলোকে মংগল কৰিব, সকলোকে ভালে ৰাখিব।